আমালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি খুব আনন্দিত হৈছো। তাৰ লগতে আমাৰ বিদ্যালয়ৰ পৰা 4 গৰাকী ছাত্ৰী চয়নিকা কুমাৰ 80.33%, চয়নিকা কুমাৰ, মৌসুমী বেগম প্ৰায় 77%, নাৰ্গিছ আহমেদা 76.3 আৰু সালমা সুলতানাই 75.5 নম্বৰ লাভ কৰি আমাৰ বিদ্যালয়ৰ যিটো বা বৰ্তমান শিক্ষা ব্যৱস্থাৰ যিটো কোৱালিটি অফ এডুকেশ্যন, শিক্ষাৰ গুণগত যিটো ফলাফল, সেই ফলাফলটো আমাক দিবলৈ সক্ষম হৈছে। আৰু তাৰ লগতে আমাৰ বিদ্যালয়ৰ 15 গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত আৰু প্ৰায় 20তকৈ বেছি ছাত্ৰীয়ে লেটাৰ নম্বৰ লাভ কৰি সক্ষম হৈছে। সেইটো আমাৰ কাৰণে গৌৰৱৰ। আৰু সবতকৈ ডাঙৰ কথাটো হ'ল এইবাৰ সমাজ বিজ্ঞানৰ যিখন প্ৰশ্ন অসমৰ সন্মানীয় শিক্ষামন্ত্ৰীয়ে কৈছিল যে খুব টান হৈছে, এখন কম্পিটিটিভ লেভেলৰ পৰীক্ষাৰ এখন সমাজ বিজ্ঞানৰ প্ৰশ্ন এইবাৰ হৈছিল। আৰু আমাৰ কাৰণে ভাল লগা কথা যে আমাৰ বিদ্যালয়ৰ মৰমৰ ছাত্ৰী দীক্ষিতা বৰুৱাই এই তেনেকুৱা কম্পিটিটিভ টাইপৰ এখন প্ৰশ্নটো লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে বৰ্তমান শিক্ষা ব্যৱস্থা যিটো, এই শিক্ষা ব্যৱস্থাটোই বা আমি যিদৰে ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰোঁ, তাত যে আমাৰ মৰমৰ ছাত্ৰীয়ে দীক্ষিতা বৰুৱা, চয়নিকা কুমাৰ, সালমা সুলতানা, নাৰ্গিছ আহমেদা বা মৌসুমী বেগমে বৰ্তমান পৰীক্ষা ব্যৱস্থাটো একেবাৰে সলাই দিয়াৰ পিছতো ফলাফলৰ হিন্দেৰি নকৰিলে, তাৰ কথাটো এইটোৱেই যে আমাৰ গুৰুমণ্ডলী, বিদ্যালয় পৰিচালনা উন্নয়ন সমিতি, মাতৃগোট, লগতে বিদ্যালয়ৰ মৰমৰ ছাত্ৰীসকলৰ অভিভাৱকসকলেও এই শিক্ষা ব্যৱস্থাটোৰ লগত খাপ খোৱাব পৰাকৈ ছাত্ৰীসকলক তৈয়াৰ কৰিছে। সেইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। গতিকে এই ফলাফলটোত আমি সকলোৱে আনন্দ পাইছোঁ আৰু মই আশা কৰিম আমাৰ মৰমৰ ছাত্ৰীসকলে এইদৰে আগন্তুক পৰীক্ষাত ফলাফল আগবাঢ়ি গৈ বিদ্যালয় তথা এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মই আশা কৰিছোঁ। আমি অকণমান যদি দীক্ষিতা বৰুৱাৰ মাৰ্কশ্বিটখনৰ অকণমানলৈ চাওঁ, তেতিয়াহ'লে আমি মাৰ্কশ্বিটখন অকণমান গাই দিছোঁ। তাৰ আগতে এটা কথা ক'ব লাগিব যে ৰিজাল্টটো একেদিনে নহয়, এইটো কথা আমি ক'ব লাগিব। ৰিজাল্ট একেদিনেই নহয় বা এটা বছৰত বা এমাহত ৰিজাল্ট নহয়, এই কথাটো কিন্তু তোমালোকে যিখিনিয়ে নতুনকৈ পঢ়ি আছা সেইখিনিয়ে কিন্তু কৈ দিছোঁ। দীক্ষিতা বৰুৱাই অসমীয়াত পাইছে 83 নম্বৰ, ইংৰাজীত পাইছে 86। মই এইকাৰণে ইংৰাজীৰ কথাটো কৈছোঁ যে ইংৰাজী পেপাৰখন বহু ছাত্ৰীয়ে কৈছে যে বৰ টাফ হৈছে। আমি পিছত চাই দেখা পালোঁ যে যিখিনি ছোৱালী আচলতে পঢ়িছে বা অকণমান ভালদৰে বুজাৰ কাৰণে চেষ্টা কৰিছে, সেইখিনিৰ কাৰণে জেনেৰেল মেথছত 76, জেনেৰেল চায়েন্সত পাইছে 91, ছ'চিয়েল চায়েন্সত পাইছে 83 আৰু ইলেক্টিভ অৰ্থাৎ জিঅ'গ্ৰাফিত পাইছে 91, 510 নম্বৰ। গতিকে খুব এটা ভাল ফলাফল কৰি আমাক গৌৰৱৰ সুবিধা দিয়াৰ কাৰণে মই পুনৰ দীক্ষিতা বৰুৱাক ধন্যবাদ জনাইছোঁ। আৰু